মানুহজন নোহোৱাৰ পৰা বৰ অকলশৰীয়া অনুভৱ হৈছে আৰু ঘৰখনত থাকিবলৈ অকণ মন নোযোৱা হৈছে। কিন্তু কি কৰিম, উপায় নাই নহয়। নিষ্ঠুৰ ভগৱানে মানুহজনক মোৰ ওচৰৰ পৰা বৰ সোনকালে লৈ গ'লগৈ। দিনটো বাবা অফিচলৈকে যায়গৈ। বোৱাৰীজনী আৰু মইহে থাকোঁ। তাই ৰুমতে সোমাই থাকে। কিনো কৰিম, ক'তনো যাম, একো চিন্তা কৰি নোপোৱা হৈছোঁ। ঘৰখনত থাকি একো ভাল নলগা হ'ল আজিকালি। ইমান সোনকালে মানুহজনক মোৰ পৰা লৈ গুচি গ'লগৈ ভগৱানে। মা, মই অফিচ যাওঁ দেই মা। যা। পিছে ভাত পানী কিবা খালিনে তই? খালোঁ। মই খালোঁ বাৰু। তোমালোকেও পিছত গৈ পেলাই খাই ল'বাগৈ। মই এতিয়া গৈ থাকোঁ। যা বাৰু। খালি বাবা, তোৰ লগত মোৰ কথা এটা আছিলে। কি কথা মা? কোৱা সোনকালে কোৱা। মোৰ দেৰি হৈছে। মানে বাবা, বিয়া পতা পিছৰে পৰা বোৱাৰীজনী ঘৰলৈ অকলে গৈ আছে। তই তাইৰ লগত এপাকো যোৱা নাই, আৰু তই তাক ক'তো উলিয়াই লৈ নাযাওঁ। তাই ভিতৰতে সোমাই কিবা পগলা নিচিনা হ'বগৈ আৰু, গম পাওঁনে? তই তাইক অকণমান উলিয়াই নিবি আকৌ। অকণমান তই উলিয়াই লৈ যাব নোৱাৰে গধূলিকণ? মা, তাইকনো মই ক'লৈ উলিয়াই দিম আৰু এনেও তুমি দেখোন ঘৰত আছাই। তাই ঘৰত অকল থকা নাই নহয় কিবা পগলা হ'বলৈ। তুমি আছাই নহয়, দুয়োজনী কথা বতৰা পাতি থাকিবা আৰু। মইনো তাইক ক'লৈ উলিয়াই দিম? মই ক'তো উলিয়াই দিব নাই দেই মা। মোৰ ইমান সময় নাই। এটা কাম কৰিবা, তোমালোক দুজনে ওলাই যাবা নহ'লে আকৌ। মোৰ লগত তাই গ'লেহে হয়নে? তোমাৰ লগতো দেখোন তাই যাব পাৰে। সেইটো কথা নহয় মোৰ লগত তাই এনি টাইম থাকেই। কিন্তু তোৰ লগত তাই দেখোন টাইম তেনেকৈ কটাবলৈ নাপায়। ৰাতি ঘৰলৈ দেৰিকৈ আহ, ৰাতিপুৱা আকৌ অফিচলৈ যাওঁগৈ, দিনটো ঘৰত নাথাকোৱে। তাইৰ লগতনো তই কেতিয়া টাইম স্পেণ্ড কৰিম বুলি ভাবিছ কচোন? এইবোৰ টাইম স্পেণ্ড কৰিবলৈ মোৰ অকণো মন নাই মা। যি কৰিব আছে তুমি তাইৰ লগত কৰি থাকা। মানে ক'ৰবাত যদি নিবলৈ আছে তাইক লৈ যাব উলিয়াই। মই এইবোৰ তাইৰ লগত এইবিলাক কৰি থাকিব নাই দেই। মোৰ এনেই মাথা চাথা গৰমে হৈ থাকে আজিকালি এনি টাইম। দিয়া, মই গৈ থাকোঁ অফিচলৈ। তোমালোকে দুজনে ভাতটো খাই ল'বা। ইয়াৰ কিনো হৈছে ক'ব নোৱাৰোঁ আৰু। ৰশ্মিক বিয়া পতা দিনৰে পৰা মই আজিলৈকে ক'তো উলিয়াই নিয়া দেখাই নাই। একেলগে বহি কথা এষাৰ পতাও দেখা নাই। এনেকৈ হ'লে কি হ'ব বাৰু? তাই চাগে বহুত দুখত আছে দেহি। তাইহে চাগে মোক একো কথাবোৰ ক'ব পৰা নাই। সঁচাকৈ দেই, মই বাৰু কিবা ভুল কৰিলোঁ নেকি বাৰু? তাইৰ লগত কথাবোৰ পাতিব লাগিব যে বাবাই তাইৰ লগত কিবা কিবি কথা আলোচনা কৰে নাই, দুয়োটাই কথা বতৰা পাতে নাই, সেইবোৰ তাইৰ পৰা মই জানিব লাগিব। এইবোৰ নাজানিলে মানে পিছত বৰ দিগদাৰ হ'ব নহ'লে। আজি আকৌ দীপা ওচৰলৈ যোৱা কথা আছে নহয়। অফিচত একো কাম চাম কৰিবলৈ মনে যোৱা নাই মোৰ। যি নহওক আৰু কাম দুটামান কৰিবলৈ যাব লাগিব, নহ'লে আকৌ এই এমপ্লয়ীবোৰে বৰ পাল মাৰে অ'। দিনটোৰ কাৰণে ওলাই যাম আজি, তাইক লগ কৰিম। ৱাও, মনটো সঁচাকৈ বহুত ভাল লাগিছে। মই আকৌ তাই মোৰ লগত কথা নাপাতিব বুলি ভাবিছিলোঁ, কিন্তু নোৱাৰে। তাইনো কেনেকৈ পাৰিব বাৰু? মোৰ অবিহনে তাই কেতিয়াও থাকিব নোৱাৰে, আৰু ময়ো তাইৰ অবিহনে কেতিয়াও থাকিব নোৱাৰোঁ। মা দেউতাৰ কথাত আহি পেলাইহে মই ৰশ্মিক বিয়া পাতিলোঁ। কিন্তু তাই এতিয়া জীৱনটো বহুত বেয়া হৈ গৈছে। আচলতে তাইক মই অকণোৱে সময় নিদিওঁ, আৰু সময় দিমনো ক'ৰ পৰা? কাৰণ তাইৰ প্ৰতি মোৰ ভাল পোৱা ভাৱ একো নায়েই। মই তাইক ভাল পোৱা দৃষ্টিৰে কেতিয়াও চাব নোৱাৰোঁ। মই কেৱল এজনী ছোৱালীকে ভাল পাওঁ, সেইজনী হৈছে দীপা, যাক মই আজিৰ পৰা 2 বছৰ আগতে সেন্দুৰ দি থৈছোঁ। অলৰেডি তাই মোৰ পত্নী হয়। এতিয়া মই এইক বাৰু নিজৰ মানুহজনী বুলি মই কেনেকৈ মানি ল'ম বাৰু? মা দেউতাৰ কথা পেলাব নোৱাৰি পেলাই তাইক মই বিয়া পাতি আনিলোঁ আৰু। কিন্তু মই এতিয়া গিৰিয়েকৰ সুখবোৰ দিব নোৱাৰিম মোক। ভগৱানও, তুমিও মোক ক্ষমা কৰি দিবা, দুখ দাই নধৰিবা আৰু। আচলতে ৰশ্মিকাত অকণো দুখ নাই অ'। আমাৰ মা আৰু দেউতাৰ নিজৰ গোড়ামীৰ কাৰণে আজি আমাৰ এয়া অৱস্থা হৈছে। এইবোৰ কথা চিন্তা কৰি মূৰটো কিবা গৰম হৈ থাকে মোৰ। ঘৰখনত সোমাবলৈ অকণো মন নাযায়। যাওঁ এতিয়া অফিচত সোনকালে কামকেইটা কৰি পেলাই দীপাৰ ওচৰলৈ যাওঁ। দীপাক আজি মই লগ কৰিম। দিনটো খালি অকল ৰুমৰ ভিতৰতে সোমাই থকা কাম আৰু, বেলেগটো একো কামেই নাই। এনেকৈ সোমাই আমনিহে লগা হৈছে। ঘৰলৈকে যাওঁ নেকি বাৰু দুদিনমানৰ কাৰণে? ঘৰলৈওনো কিমান যাম? ঘৰলৈ গৈ মাজে মাজে থাকি আহোঁগৈ। শাহু মাইতো পঠিয়াই থাকে ঘৰলৈ, কিন্তু মাওতো সন্দেহ কৰে। যেইবাৰ আজিলৈকে ঘৰলৈ গৈছোঁ প্ৰত্যেকবাৰেই মই অকলে গৈছোঁ। এওঁ মূৰত এদিনো যোৱা নাই আজিলৈকে। সেইবোৰতো মাও সন্দেহ কৰে ন। কি কৰোঁ বাৰু? মোৰ একো ভাল নলগা হৈছে দেখোন। প্ৰথমতে আহি মই যিটো পাইছিলোঁ, এতিয়া দেখোন এইবোৰ একোৱেই নাই। একেবাৰে কেৱল অকলশৰীয়া নিচিনা লাগে মোৰ। মানুহজনৰ কথাটো একোৱেই নকওঁ। তেওঁকতো একো সুধিবই নোৱাৰি। তেওঁ ক'ত থাকে, কি কৰে, ক'ত গৈছে, কাৰ লগত গৈছে, মই একোৱেই গম নাপাওঁ। কেৱল ফোন কৰিলে ক'ব আমুকত আছোঁ, বাছ সিমানটোৱেই। মই কি কৰিছোঁ, কি কৰা নাই, মায়ে কি কৰিছে, সেইবোৰ সুধিব তেওঁ আহৰি নাই। নাজানো আৰু ভগৱান কি দিন দেখাইছা মোক। দেউতা থাকোঁতে অকণ বাৰু ভালেই লাগিছিলে। দেউতা নথকা হোৱাৰ পিছৰ পৰা মাও সেইফালে ৰুমত সোমাই থাকে, আৰু এইফালে মই থাকোঁ। কি কৰিম ন? একো চিন্তা কৰি পোৱা নাই দেখোন।
একো এটা কথা খুলি ভাঙি নকয়। নাজানো মোৰ পৰা ইমান দূৰত কিয় থাকিব বিচাৰে মানুহজনে। কি হৈছে মোৰ লগত মই একোৱে বুজিয়ে পোৱা নাই মানে। নে মানুহজনৰ অইন কোনোবা ভাল পোৱা আছিলে নেকি, নে কি বাৰু? এই বিষয়ে মই মাৰ লগত আজি সকলোবোৰ কথা পাতিব লাগিব। সদায় সদায় এনেকৈ লুকুৱাই থোৱাটো মোৰ কাৰণে অকণো ভাল হোৱা নাই। নিজৰ মাকো এইবোৰ কথা ক'ব নোৱাৰোঁ, কাৰণ মায়ে বহুত টেনশ্যন লয়। মাৰ লগত মই এইবোৰ কথা পাতিলে মানে চেচ আৰু। মায়ে কেইদিন টোপনি নাযাব ঠিকান নাই। সেইকাৰণে মাক মই এইবোৰ কথা ক'ব নোৱাৰোঁ। শাহু মাকে এইবোৰ কথা মই ক'ব লাগিব। তেওঁক আজি মই সুধিব লাগিব আচলতে মানুহজনৰ হৈছে কি, আৰু মানুহজন কিয় এনেকুৱা। বিয়া পতা আজি কেইমাহ হৈ গ'লগৈ, আৰু কেইমাহমান পাৰ হ'লে মানে আমাৰ এবছৰে হ'বগৈ। কিন্তু আজিলৈকে আমাৰ মাজত স্বামী স্ত্ৰী একোৱে সম্পৰ্ক হোৱা নাই। এনেকৈ আৰু কেনেকৈ হ'ব? নাই, মই মাৰ লগত এইবোৰ কথা পাতিবই লাগিব, নহ'লে মানে পিছত মোৰে দিগদাৰ হ'বগৈ। অঁ ৰশ্মি, তুমি এবাৰ ভিতৰতে সোমাইছা, ইমানকৈ চিঞৰি আছোঁ। তুমি কি চিন্তা কৰি আছানো? ইমান একেবাৰে গমেই পোৱা নাই যে তুমি? অঁ মা আহিছে। নাই, কিবা এটাহে চিন্তা কৰিছিলোঁ। আহক মা, বহকহি আহক। কি হ'ল ৰশ্মি, তুমি যে এনেকৈ মনটো মাৰি আছা? কিবা হ'ল নেকি তোমাৰ? কি হ'ল কোৱাচোন? নাই হোৱা মা, তেনেকৈ একো হোৱা নাই। মনটো কেতিয়াবা বৰ বেয়া লাগে, নিজকে বৰ অকলশৰীয়া নিচিনা লাগে। এইখন ঘৰৰ পৰা দেউতা গুচি যোৱাৰ পিছৰে পৰা কিবা ভাল নলগা হ'ল দেখোন মা। নাজানো কিয়, প্ৰতিটো ক্ষেত্ৰতে দেউতালৈ মনত পৰে মোৰ। সেয়েহে তাকে মনটো অকণ বেয়া লাগি আছিলে। হয় বোৱাৰী, তেওঁলৈ মোৰো প্ৰতিটো খোজতে মনত পৰে। সঁচাকৈ তেওঁ থাকোঁতে ঘৰখন বৰ গহীন হৈ আছিলে, এতিয়া কিবা ঠাই চিঙা বেঙেনাৰ নিচিনাই হ'ল। তুমি দুখ নকৰিবা, তোমালোকে যদি চবেই এনেকৈ দুখ কৰি থাকা, মই কাক লৈ সাহস পাম কোৱাচোন? তোমালোকে দুখ নকৰিবা বোৱাৰী, উপায় নাই আৰু এনেকৈ থাকিব লাগিব আমি। হয় বাৰু মা, দুখ কৰা নাই বাৰু, এনেই কেতিয়াবা মনত পৰে দিয়কচোন। মনততো পৰিবই, নিজৰ মানুহ হ'লে জানো মনত নপৰাকৈ থাকে? কিন্তু মনত পৰিলেও আমি যিটো সত্য সেইটোকে মানি চলিব লাগিব আৰু। ইমানকৈ এইবোৰ কথা চিন্তা নকৰিবা। লাহে লাহে ময়ো চিন্তা কৰাটো কমাই দিছোঁ। দেখিছোঁ এইবোৰ কথা বেছিকৈ চিন্তা কৰিলে মানে স্বাস্থ্যটো বৰ হানি হয়। তুমিও তোমাৰ স্বাস্থ্যটো হানি নকৰিবা। পিছে হেৰি নহয়, বাবাই ফোন কৰিছিল নেকি বাৰু তোমাক? হয় বাৰু মা, আপুনি ঠিকে কৈছে। পিছে এওঁ বাৰু মোক ফোন কৰা নাই, কিয় মা, কিবা কথা আছিলে নেকি? অঁ কথা মানে সি অফিচৰ কামত বোলে দুদিন গুৱাহাটীলৈ যাব বোলে, তাত থাকিব লাগিব। তাকে মোক কৈছিলে আৰু তোমাকো কৰিবলৈ কৈছিলে। মই আকৌ তোমালৈ ফোন কৰিছোঁ বুলি ভাবিছিলোঁ বাৰু। অঁ তেওঁ অফিচৰ কামত গুৱাহাটীলৈ যাব বুলি মোক নাই কোৱা বাৰু, আৰু মোক ফোনো কৰা নাই। কিয় বা যাব মা? তেওঁ আগতেও তেনেকৈ যায় নেকি, মানে অফিচৰ কামত ক'ৰবাত থাকিবলৈ? অঁ আগতেও যায়, মাজে মাজে তাৰ কনফাৰেঞ্চবোৰ হৈ থাকে যে, সেইটো কাৰণে যাব লগা হয় আকৌ। পিছে তুমি চিন্তা নকৰিবা, আৰু তুমি যদি ভয় কৰা মই তোমাৰ লগতে শুই দিম বাৰু ৰাতি। নহয়, ভয় কৰা নাই বাৰু, কিন্তু এনেকৈ হঠাৎ পটককৈ যাব ওলাইছে, তাকো মোক এবাৰো তেওঁ ফোন কৰা নাই, সেইকাৰণেহে চিন্তা কৰিছিলোঁ। বাৰু মা, তেওঁ চাগে কিবা কামত যাবলগীয়া হৈছে আৰু। চিন্তা কৰিব লগা একো নাই বোৱাৰী, সি আগতেও তেনেকৈ যায়, তুমি চিন্তা নকৰিবা। পিছে তোমাৰ মনটো মই অথনিৰ পৰা লক্ষ্য কৰি আছোঁ, তুমি মনটো বৰকৈ মাৰি আছা বোৱাৰী। কিবা হৈছে নেকি তোমাৰ? যদি কিবা হৈছে তুমি মোক ক'ব পাৰিবা। কোৱাচোন বোৱাৰী, কি হৈছে তোমাৰ? নাই মা, একো হোৱা নাই। ক'তনো কি হৈছে, এনেই মনটো বেয়া লাগে আৰু কেতিয়াবা। নাই, এইটো এনেই মন বেয়া লগা কথা নহয়, কিবা এটা হৈছে তোমাৰ, মই গম পাইছোঁ নহয়। কি হৈছে কোৱাচোন? মানে কিবা অসুবিধা পাইছা নেকি, নে বাবাই কিবা ক'লে নেকি তোমাক? মা, সঁচা কথা ক'ব গ'লে আপোনাক মোৰ প্ৰেছাৰ দিবলৈ অকণো মন নাই, কিন্তু সকলোবোৰ কথা মই লুকুৱাই থ'লেও নহ'ব। সঁচা কথাবোৰ আপোনাৰ আগত মই ক'বই লাগিব মা। আচলতে কি জানে, আপোনাৰ ল'ৰাই মোক একো কোৱা নাই, কিন্তু তেওঁ যিবোৰ ব্যৱহাৰ, তেওঁ যিবোৰ আচৰণ, সেইবোৰে মোক একেবাৰে হতাশ কৰি পেলাইছে মা, একেবাৰে হতাশ কৰি পেলাইছে। আপোনাৰ আগত মই কথাবোৰ কি বুলি আৰম্ভ কৰোঁ একো চিন্তা কৰি পোৱা নাই। মানে বোৱাৰী, তুমি কি কথা ক'ব লৈছা মই ঠিক বুজি পোৱা নাই, ভালকৈ কোৱাচোন। মানে মা, সঁচা কথা ক'ব গ'লে আজি আমাৰ বিয়া পতা ইমান দিন হ'ল, এওঁ আজিলৈকে মনত ভালকৈ এষাৰ কথাও পতা নাই। এওঁ ক'ত থাকে, কি কৰে, মই একোৱেই গম নাপাওঁ। দিনটোত তেওঁ মোক এবাৰো ফোন নকৰে। যিবাৰ মই ফোন কৰোঁ সেইকেবাৰে খবৰ খালি মই ব্যস্ত আছোঁ, পিছত কথা পাতি আছোঁ, সেয়াই। কেতিয়াবাতো মোক গালিও পাৰে বাৰে বাৰে ফোন কৰি থকাৰ কাৰণে। সেইবোৰত মনটো একেবাৰে বেয়া লাগিব মা। আৰু যি দেখিছোঁ মই, তেওঁ ৰাতি ঘৰলৈ অহাটো বৰ বেছি দেৰি কৰিছে। 11-12টালৈকে মই ৰখি থাকোঁ, ভাত পানী নোখোৱাকৈ কেতিয়াবা মই ৰখি থাকোঁ। তেওঁ আৰামত বাহিৰত খাই আহি পেলাই বিন্দাছ শুই থাকেহি, মোৰ লগত একো এটা কথা শ্বেয়াৰো নকৰে মা। এনেকৈ হ'লে মই কেনেকৈ থাকিম বাৰু কওকচোন আপুনি? মন চন একদম ভাল লগা নাই। আৰু এটা চবতকৈ ডাঙৰ কথা মা, আপোনাৰ আগত মোৰ ক'বলৈ লাজো লাগিছে বাৰু, হ'লেও মই ক'ব লাগিব, নহ'লে পিছত আপোনালোকে মোকেই দুখ দিব। মা কি জানেনে,
আজিলৈকে বিয়া পতা আমাৰ 7 মাহ 8 মাহ হ'ব হ'ল, কিন্তু আমাৰ মানে স্বামী স্ত্ৰী সম্পৰ্ক আমাৰ একোৱেই গঢ়া নাই মা, একোৱেই গঢ়া নাই। কি বোৱাৰী, তুমি এইবোৰ কি কথা ক'বলৈ আহিছা? বিয়া পতা ইমান দিন হ'ল, আজিলৈকে তোমালোকৰ মাজত একো সম্পৰ্ক নাই? নাই মা, একো সম্পৰ্কই নাই। মই যদি বিচনাত শুওঁ, তেওঁ চোফাত শুৱে, আৰু তেওঁ যদি বিচনাত শুৱে তেতিয়াহ'লে মাজতে আমি গাৰু দুটামান দি লওঁ। মানে কেনেকৈ আছোঁ মইহে গম পাইছোঁ মা। প্ৰথমতে বিয়া হৈ আহি মোৰ বহুত ভাল লাগিছিলে, কিন্তু লাহে লাহে মই গম পাইছোঁ কথাবোৰ দেখোন বৰ বেলেগ ধৰণৰ। মাও, আজি মই আপোনাক এটা সঁচা কথা কওঁ। আপুনি মোক যদি নিজৰ ছোৱালী বুলি ভাবে, আপুনি মোক নিশ্চয় সঁচা কথা ক'ব। মোৰ পৰা মা আপুনি একো নুলুকাব। আপুনি কওকচোন, আমাৰ এই বিয়াখন তেওঁৰ সন্মতি মৰ্মে হৈছিলেনে বাৰু? অঁ বোৱাৰী, তাৰ সন্মতি মৰ্মে দেখোন বিয়াখন হৈছিলে। সি এনেকুৱা আকৌ কিয় কৰি আছে? সি যে তোমাৰ লগত এইবোৰ কৰি আছে মই গম নাপাওঁ নহয়। ৰ'বা, এই বিষয়ে মই কথাবোৰ পাতিব লাগিব। এনেকৈ থাকিলে মানে নহ'ব নহয়। আৰু তুমি ইমান দিন কথাবোৰ মোৰ পৰা কিয় লুকুৱাই আছিলা? তাক মই কেতিয়াবাতে সুধিলোঁ নহয়। নহয় মা, কথাবোৰ আচলতে লুকুওৱা নাছিলোঁ। মই কথাবোৰ নিজে নিজে ঠিক হ'ব বুলি ভাবিছিলোঁ। আচলতে যিহেতু আমাৰ এৰেঞ্জ মেৰেজ হয়, সেইকাৰণে ভাবিছিলোঁ তেওঁ চাগে পটককৈ কমফৰ্টেবল ফিল কৰা নাই, বা মই কি ভাবিম তেওঁ হয়তো সেয়াও চিন্তা কৰিব পাৰে। এনেকুৱা ধৰণৰ কিছুমান কথা ভাবি পেলাই মই আপোনাক কোৱা নাছিলোঁ। কিন্তু এতিয়া বিয়া পতা আমাৰ এবছৰে হ'ব হ'ল, এতিয়ালৈকে লাজ কৰিব লগাটো একো কথা নাই। সেইকাৰণে মানে চিন্তা কৰিছোঁ মা, তেওঁ যিবোৰ আচৰণ মই পাইছোঁ মানে অকণো মোৰ ভাল লগা নাই। মানে আচলতে তেওঁ মোক একো নাই, গালি গালাজ নাপাৰে, মাৰপিট নকৰে, একো নকৰে, বা তেওঁৰ পৰা মই যিখিনি পাব লাগিছিলে সেইখিনি পোৱা নাই মা। আৰু এনেকৈ মই মানে কেনেকৈ কি কৰিম একো চিন্তা কৰি পোৱা নাই। তাকেহে মই মানে মনটো বেয়া লাগি আছে। মই আপোনাৰ লগত ডিছকাছ কৰিম বুলি ভাবিছিলোঁ আগতেই, কিন্তু মানে নকৰিলোঁ। আৰু কিছুমান কথা ধৰক আপোনাক ক'বলৈও বেয়া লাগে ন, তো সেইকাৰণে মানে এতিয়া বস্তুবোৰ দেখোন বেছি বাঢ়ি বাঢ়ি গৈ আছে। সেইকাৰণে মা অকণ মই মানে সুধিছোঁ আৰু আপোনাক যে বিয়াখন মানে তেওঁৰ অনুমতি মৰ্মে হৈছিলে নে তেওঁক জোৰ জবস্তি কৰি বিয়া পতোৱা হৈছিলে, সেইকাৰণে মই সুধিলোঁ মা। নাই নাই বোৱাৰী, তাক আমি জোৰ জবস্তি কৰি বিয়া পতোৱা নাই। আচলতে তাৰ অনুমতি মৰ্মে হৈছিলে, কিন্তু সি হয়তো চাগে বেলেগ কিবা টেনশ্যন আছে নেকি। আৰু যিহেতু মানে দেউতাকো তাৰ এইখিনিতে নোহোৱা হৈ গৈছে ন, হয়তো চাগে সেইবোৰ সি টেনশ্যন আছে নেকি। মানে কি হৈছে ৰ'বা বোৱাৰী, তুমি চিন্তা নকৰিবা। মই তাৰ লগত কথাবোৰ সকলোবোৰ আলোচনা কৰিব লাগিব। সি কি কামত গৈছে তাক ঘূৰি আহিবলৈ দিয়া, তাৰপিছতে মই সকলোবোৰ কথা পাতিম তাৰ লগত। তুমি টেনশ্যন নকৰিবা বোৱাৰী। আৰু শুনা, তুমি মই অকণমান আবেলিকৈ ওলাই যাম দেই, ৰেডি হৈ থাকিবা। আৰু এইবোৰ কথা মানে বাজে কথাবোৰ চিন্তা কৰি মনটো বেয়া নকৰিবা। মই তাৰ লগত কথা পাতিম। ঠিক আছে বাৰু মা, আপোনাক একো কোৱাৰ কাৰণে আপুনি বেয়া নাপাব। আচলতে মোৰ মনত যিবোৰ বস্তু ঘূৰি আছিলে মই সেইখিনিয়ে আপোনাৰ আগত ক'লোঁ। আপুনি বেয়া নাপাব দেই মা। নাপাওঁ নাপাওঁ বোৱাৰী, আৰু তুমি এইবোৰ কথা চিন্তা কৰি এনেই মনটো বেয়া কৰি নাথাকিবা। মই তাৰ লগত কথা পাতিম ৰ'বা। আৰু তুমি এতিয়া অকণমান ৰেষ্ট কৰা, আমি আবেলিকৈ অকণমান ওলাই যাম দেই। অঁ ঠিক আছে বাৰু মা, হ'ব।